নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো IT ট্ৰেডাৰ্ছৰ ফালৰ পৰা মুকলি হৈছে। IT ট্ৰেডাৰ্ছৰ নামৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে অৰ্হতা সম্পন্ন পদৰ আৱশ্যক হৈছে আৰু পোষ্টবোৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA বা গ্ৰেজুৱেশ্যন ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে। MBA বা গ্ৰেজুৱেট প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। পোষ্টবিলাক হৈছে 1 নম্বৰতে মেনেজাৰ, 2 নম্বৰ চেলছ মেনেজাৰ, 3 নম্বৰতে চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ, 4 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom ডিগ্ৰী বিচৰা হৈছে, লগতে টেলিৰ ভালদৰে নলেজ থাকিব লাগিব। 5 নম্বৰ পোষ্টটো হৈছে কম্পিউটাৰ অপাৰেটৰ, 6 নম্বৰতে ইলেক্ট্ৰিচিয়ান, 7 নম্বৰতে ডাটা এণ্ট্ৰি অপাৰেটৰ, 8 নম্বৰ পোষ্টটো হৈছে ছুপাৰভাইজাৰ আৰু 9 নম্বৰ পোষ্টটো হৈছে ছাইট ইঞ্জিনিয়াৰ। ছাইট ইঞ্জিনিয়াৰ পোষ্টৰ বাবে চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা বা ডিগ্ৰী থাকিব লাগিব আৰু কৰ্মস্থলী হ'ব সকলো জিলাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। জববোৰৰ বাবে দৰমহা দিয়া হ'ব 10,000ৰ পৰা 35,000 টকা পৰ্যন্ত আপোনালোকে মান্থলি চেলাৰী লাভ কৰিব যোগ্যতা অনুসৰি। অৰ্হতা: পূৰ্বে কাম কৰাৰ অভিজ্ঞতা থকাটো জৰুৰী। পোষ্টবোৰৰ বাবে ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীয়ে তলৰ নম্বৰত বায়'ডাটা পঠাব পাৰে। যোগাযোগৰ ঠিকনা দিয়া হৈছে IT ট্ৰেডাৰ্ছ, ধিং ৰোড, নগাঁও, অসম। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব বা কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকৰ বায়'ডাটাখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব আৰু হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় জবকেইটাৰ বাবে আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো যোৰহাট লোকেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। ইমিডিয়েট হায়াৰিং ফৰ প্ৰফেশ্যনেলছ কনচালটেণ্ট ইন বাজাজ এলায়েন্স ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যন লিমিটেড। জব ৰোল হ'ব IM ইঞ্চুৰেঞ্চ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন যোৰহাট হয়। চেলাৰী দিয়া হ'ব জবটোৰ বাবে 10,000 ইন হেণ্ড চেলাৰী, লগতে ইনচেণ্টিভ লাভ কৰিব আৰু ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক আৰু মেল ফিমেল সকলো কেণ্ডিডেটে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ডক্টৰ দেৱেশিছ লিৱাৰ এস্থেটিক স্কিন লেজাৰ হেয়াৰ ক্লিনিক বেলতলা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি আৰ্জেণ্টলি ৰিকুৱাৰ্ড ছিনিয়ৰ একাউণ্টেণ্ট আৰু জুনিয়ৰ একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে আপোনালোকৰ GST, TDS, চালান, ITR প্ৰিপেৰেশ্যন এণ্ড ফিলিং নলেজ আৰু লগতে টেলি প্ৰাইমৰ নলেজ থাকিব লাগিব। পোষ্টিং দিয়া হ'ব বেলতলা গুৱাহাটীত। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। 8822665720 এই নাম্বাৰটোত অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো মটৰলা মোবাইল কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল এট মটৰলা ডেজিগনেশ্যন ব্ৰেণ্ড প্ৰমোটাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে ডিউটি টাইমিং হ'ব মৰ্ণিং 10:30 AM to 8:30 PM। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। নিড মোবাইল চেলছ এক্সপেৰিয়েঞ্চ এণ্ড শুড হেভ গুড স্মাৰ্টফোন বেছিক নলেজ এণ্ড ৰিটেইল ইলেক্ট্ৰনিক চেলছ কেণ্ডিডেট কেন এপ্লাই। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব আৰু জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব, লগতে স্মাৰ্টফোনৰ ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 11,000 to 14,000 পাৰ মান্থ আৰু ইয়াৰ লগতে PF, ESIC আৰু ইনচেণ্টিভ এভেইলেবল থাকিব। জব লোকেশ্যন MS নেনিছ ট্ৰেডাৰ্ছ খাৰুপেটীয়া দৰং লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে।
ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত এনেদৰে মেনশ্যন কৰি দিব, এপ্লাইড ফৰ দ্য পোষ্ট অফ মটৰলা ব্ৰেণ্ড প্ৰমোটাৰ, আৰু ষ্ট'ৰ নেমটো আপোনালোকে ব্ৰেকেটত লিখি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰতে, চেলছ এক্সিকিউটিভ ৰিকুৱাৰ্ড ফৰ দ্য 2 হুইলাৰ ডিলাৰ এণ্ড 3 হুইলাৰ ডিলাৰ ইন গড়চুক গুৱাহাটী। 5 নম্বৰ জবটো গড়চুক গুৱাহাটীৰ 2 হুইলাৰ আৰু 3 হুইলাৰ ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9394805516। এই নাম্বাৰটোত অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে, ৰিকুৱাৰ্ড ছফ্টৱেৰ ফেকাল্টি ফৰ CEC নৰ্থ লখিমপুৰ। CEC নৰ্থ লখিমপুৰ চেণ্টাৰৰ বাবে ছফ্টৱেৰ ফেকাল্টি বিচৰা হৈছে। জবটোৰ বাবে যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8822392058। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব আৰু বৰবাৰী গুৱাহাটী লোকেশ্যনৰ বাবেও ছফ্টৱেৰ ফেকাল্টি বিচৰা হৈছে। বৰবাৰী গুৱাহাটী লোকেশ্যনৰ বাবে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638201869। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব বা আপোনালোকে হোৱাটছআপৰ জৰিয়তেও বায়'ডাটাখন পঠিয়াব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰ জবটো আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে। আছাম ডাউনটাউন ইউনিভাৰ্চিটি ৰিকুৱাৰ্ড টেলিকলাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট মুকলি হৈছে 30টা। কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট, মাষ্টাৰ ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে আৰু আদাৰ ৰিকুৱাৰমেণ্টখিনি দিয়া হৈছে। ভালদৰে এইখিনি চাই ল'ব আপোনালোকে। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব, লগতে কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 18 নৱেম্বৰৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ টেলিকলাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে শংকৰ মাধৱ পথ, গান্ধীনগৰ, পানীখাইটি, গুৱাহাটী। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে, ফুড কেমিষ্ট ফৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কোৱালিটি কণ্ট্ৰলৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন বিচৰা হৈছে জবটোৰ বাবে গ্ৰেজুৱেটৰ ডিপ্ল'মা ইন ফুড টেকন'লজি বা ফুড ইঞ্জিনিয়াৰিং, ডেইৰী টেকন'লজি। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 years এক্সপিৰিয়েঞ্চ ইন এ R&D এণ্ড অৰ QC ইউনিট অফ এ ফুড ইণ্ডাষ্ট্ৰী, প্ৰিফাৰেবলি ইন ইনষ্টেণ্ট ড্ৰাই মিক্সেছ লাইক টি, কফি, ডেইৰী বেষ্ট। Key performance indicators, develop instant dry mixes in tea, coffee, etc. ইয়াৰ লগতে দিয়া হৈছে টু কাষ্টমাইজ প্ৰডাক্টছ এজ পাৰ বেঞ্চমাৰ্কছ টু ৱৰ্ক উইদিন দ্য গাইডলাইন অফ FSSAI। এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। জবটোৰ বাবে যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। জব লোকেশ্যন গুৱাহাটী। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে, ৰিকুৱাৰ্ড অফিচ এছিষ্টেণ্ট ইন কোচিং ইনষ্টিটিউট শিলপুখুৰী, গুৱাহাটী। শিলপুখুৰী গুৱাহাটীৰ কোচিং ইনষ্টিটিউটৰ বাবে অফিচ এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6001214044। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে, ৰিকুৱাৰ্ড প্ৰডাকশ্যন এক্সিকিউটিভ। প্ৰডাকশ্যন এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেটৰ ডিপ্ল'মা ইন ফুড টেকন'লজি বা ফুড ইঞ্জিনিয়াৰিং, মেকানিকেল প্ৰডাকশ্যন বিচৰা হৈছে আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ ইন এ ফুড মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী, প্ৰিফাৰেবলি ইন ইনষ্টেণ্ট টি, কফি, ডেইৰী ইণ্ডাষ্ট্ৰীজ। Key performance indicators, to lead a team of people from the shop floor to run a state-of-art plant with FSS machines. ইয়াৰ লগতে দিয়া হৈছে to be able to carry out operations as the guidelines of FSSAI। এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। জব লোকেশ্যন হ'ব গুৱাহাটী আৰু জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব।
নেক্সট জবটোলৈ আহিছোঁ। 11 নম্বৰ জবটো EM স্কুল বৰপেটাৰ ফালৰ পৰা মুকলি হৈছে। টিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ছাবজেক্টবোৰ হৈছে ইংলিছ, ছ'চিয়েল ষ্টাডি। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা মাষ্টাৰ ডিগ্ৰী থাকিলে এপ্লাই কৰিব পাৰিব। ৰিলেটেড ফিল্ডত আপোনালোকৰ গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। চেলাৰী মেনশ্যন কৰা নাই। যদি ইণ্টাৰেষ্টেড আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9395541439। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।